আগৰ এপিসোডত দেখিলে যে শ্বেৰগাঁৱৰ পৰা মণ্ডালা হৈ দিৰাং যাব ওলাইছো। এজনে এডভাইচ দিলে এই ৰুটটোত ইনক্লিনেশ্যন আৰু ব্লেক আইচ দুটাই বহুত বেছি, অকলে গ'লে ফচি যাব। বাইক ঘূৰাই ললো দিৰাঙৰ ফালে আৰু মণ্ডালা ৰাস্তাত অলপ আহিয়ে হ'ল এক্সিডেণ্ট। তথাপিও নৰখি হেল্প বিচাৰি বাইক উঠাই জাৰ্ণিটো কণ্টিনিউ কৰিলো। গধূলিৰ 3:30 লাহে লাহে এন্ধাৰ হ'ব ধৰিলে। যিমান ওপৰলৈ উঠি আছো ৰাস্তাত আইচৰ পৰিমাণো বাঢ়ি গৈ আছে। মণ্ডালা টপৰ ঠিক 3 কিলোমিটাৰ আগত এটা পইণ্ট এনেকুৱা আহিল যে বৰফত গোটেই ৰাস্তা ঢাকা, বাইকো শ্লিপ কৰি আছে। বহুত চেষ্টা কৰিও বাইক আগবঢ়াব নোৱাৰিলো। হয়তো লগত কোনোবা থাকিলে এটাই আনটোক ছাপোৰ্ট কৰি যাব পাৰিলো হয়, কিন্তু অকলে ইয়াত ফচিলে কোনো ধৰণৰ হেল্পৰ আশা যেন একদম নাই। কিন্তু ইমান ওচৰত আহি ঘূৰি যোৱাটো মনে যে মানি লোৱা নাই। মনটোক ক'লো कुछ चीजें अधूरा रह जाए तो अच्छा है, शायद फिर से शुरू करने का मौका मिल जाए। বাগিৰাৰ লগত কেইটামান মোমেণ্টছ কেপচাৰ কৰি নামি আহি পালো দিৰাং। হোটেল ৰুমত লাগেজ থৈ ফ্ৰেছ হৈ ওলাই আহিলো দিৰাং মনেষ্ট্ৰী ফুৰিব। ৰাতি লাইটত জ্বলি উঠা ধুনীয়া মনেষ্ট্ৰীটো চাই আহিলো দিৰাং মাৰ্কেট। ফেমিলিৰ কাৰণে অলপ শ্বপিং কৰি চাহ আৰু পকৰি খাই ঘূৰি আহিলো হোটেল আৰু ফাইল ট্ৰান্সফাৰ কৰি আজিৰ দিনটো ইয়াতে সামৰিলো। লগ পাই আছো কালি বৰফেৰে ঢাকা চেলাপাছত।